কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি শ্ৰীকৃষ্ণই নম শ্লোক যে মুক্তাপি নিষ্পৃহাং প্ৰতিপদপনীলদানন্দদাং যমাস্থায় সমস্ত মস্তক মণিং কুৰ্বন্তি সেবসে তান ভক্তানপি তাঞ্চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তি হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম ৰাম হৰি ৰাম। নামঘোষা ব্যাখ্যা ঘোষা নং 37 আৰু 38। 37 নং ঘোষা চোকা হ'ল কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাস স্থান মুখ নয়নৰ পান পাত্ৰ দিগপাল সমস্ত ৰহবাচয় কৃষ্ণৰ বাহু ভকতৰ পাদ পদ্ম মাত্ৰ ভকতৰ পাদ পদ্ম মাত্ৰ। শ্ৰীকৃষ্ণৰ চাৰিবাহুৰ মধ্যত চক্ৰাকাৰ হৃদয় অতি সুন্দৰ, গতিকে চাৰু বুলি কয়। সেই চাৰু হৃদয় লক্ষ্মীৰ আৱাসস্থান, লক্ষ্মীৰ দুই নেত্ৰৰ তৃপ্তি স্থান শ্ৰীকৃষ্ণৰ মুখপদ্ম। দিগপালসকলে কৃষ্ণৰ চাৰিবাহুত আশ্ৰয় কৰি থাকে, কিন্তু ভক্তসকলৰ স্থান পদপংকজত। অৰ্থাৎ লক্ষ্মী দেৱীয়ে কৃষ্ণৰ চাৰু হৃদয়ত বাস কৰি পদ্মামৃত পান কৰি নয়ন তৃপ্তি কৰে। দিগপালসকলে বাহুত আশ্ৰয় কৰি বিদ্যমান আছে, কিন্তু ভক্তে কৃষ্ণৰ চৰণ পংকজ বিনে আন ইচ্ছা নকৰে। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ ৰূপ বৰ্ণনাত বিস্তাৰিত ৰূপে আছে। ইন্দ্ৰ, অগ্নি, যম, নৈত, বায়ু, বৰুণ, কুবেৰ, শিৱ, ব্ৰহ্মা, অনন্ত এইসকল দিগপাল। কৃষ্ণৰ হৃদয় যেনেকৈ চাৰু, লক্ষ্মীৰ জীৱনো ঠিক তেনেকৈ চাৰু। লক্ষ্মী জীৱনৰ কি চাৰু? কাৰণ তেওঁ নিৰ্লোভী। তেওঁ নিজেও একো নিবিচাৰে আৰু অন্যও বিচৰাটো নিবিচাৰে। নিৰ্লোভী নিষ্কাম লোকসকলৰ লগতে লক্ষ্মী থাকিব পাৰে। যাওঁতে লক্ষ্মী সকলোৰে জেপলৈকে যায়, সকলোৰে চন্দুকলৈ যায়, কিন্তু ক'তো নৰয়। স্বয়ম্বৰতো লক্ষ্মীয়ে সেইটোৱেই কৰিলে। তেওঁক বিচাৰি যি আহিল, দেৱ দানৱ মানৱ, কাকো তেওঁ নিৰ্বাচিত নকৰিলে। ত্ৰিজগতৰ পিতা নাৰায়ণে নিজৰ বক্ষস্থলত বিশিষ্ট বৈভৱশালী জগত জননী লক্ষ্মী দেৱীক চিৰকাল বাস কৰিবলৈ অনুমতি দিলে। লক্ষ্মী দেৱীয়েও তাতে স্বৰ্ণৰেখাৰূপে বাস কৰিলে। অৰ্থাৎ মাতা লক্ষ্মী চাৰু। তেওঁ লোভী সকামী দেৱ দেৱতাবিলাকক ত্যাগ কৰিলে, নিষ্কামী ভগৱন্তৰ হৃদয়ত স্থান ল'লে আৰু ভগৱন্তৰ সৃজিত জীৱবিলাকক অতি মৰমেৰে সমৃদ্ধিশালী কৰি থাকিল। সৃষ্টিত 10টা দিশ আছে। এই দিশবিলাকৰ ৰক্ষকো আছে। এইবিলাকে সৃষ্টিখন ৰক্ষা কৰি থাকে। এইবিলাককে দিগপাল
বুলি কোৱা হয়। এওঁলোক ভগৱানৰ আদেশ অনুসৰি দিশবিলাকক ৰক্ষা কৰি থাকে। এতিয়া কোন দিশত কোন দিকপাল দেৱতা? পূৰ্ব দিশত ইন্দ্ৰ, পশ্চিম দিশত বৰুণ, উত্তৰ দিশত কুবেৰ, দক্ষিণ দিশত যম, ঈশান দিশত ঈশ, নৈঋত দিশত নৈঋত, বায়ব্য দিশত বায়ু, অগ্নেয় দিশত অগ্নি, ঊৰ্ধ্ব দিশত ব্ৰহ্মা, অধো দিশত শেষনাগ। ভকত হ'ল সেৱক, গতিকে ভকতক সেৱাৰ কাৰণে লাগে ভগৱন্তৰ পাদপদ্মহে। ভকতৰ স্থান কেৱল ভগৱন্তৰ পদযুগলতে। চাবলৈ গ'লে ভকত বৰ চতুৰ, কাৰণ ভগৱানৰ পদতলতেই ধ্বজ, ব্ৰজ, অংকুশ আৰু কমল এই পঞ্চবস্তু আছে, যি সৃষ্টিৰ সৰ্বশ্ৰেষ্ঠ বস্তু। ভগৱানৰ চৰণতেই জগত পাৱনী গংগা মাতা আছে। সমস্ত বস্তু, জ্ঞান, বিজ্ঞান, তদং ৰহস্য ভগৱানৰ চৰণতে আছে। ভক্তয়ো আকৌ ভগৱানৰ চৰণ নিজৰ হৃদয়ত ৰাখে। চৰণ মানে সমস্ত মূৰ্তিকে ৰখা হ'ল। লক্ষ্মীয়ে ভগৱানৰ মুখলৈ একেৰাহে চাই থাকে, কিন্তু ভক্তই ভগৱানৰ চৰণলৈ একেৰাহে চাই থাকে। কৃষ্ণ ৩৮ নং ঘোষাযোকা হ'ল পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাইলা, তপ জপ জাগ যোগ দানে, একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথে, অভিষেক নকৰয় মানে, অভিষেক নকৰয় মানে। একান্ত ভক্তসকলৰ চৰণৰ ধূলি পবিত্ৰভাৱে শিৰত ধাৰণ নকৰালৈকে তপ, জপ, যোগ, যজ্ঞ, দান কৰি দেৱৰ দেৱতা কৃষ্ণক পাব নোৱাৰে। একান্ত ভক্তৰ আশ্ৰয় লৈ তেওঁৰ পৰা ঈশ্বৰৰ তত্ত্ব জানি সেই তত্ত্বৰ উপদেশ লাভ কৰি তেওঁৰ পদধূলি শিৰত লৈ ঈশ্বৰক ভজিলেহে পৰম ঈশ্বৰক পাব পাৰে। অৰ্থাৎ ভাগৱত বৈকুণ্ঠ, গীতা পৃথিৱী, মহাভাগৱত ভক্তসকলকে বুলি দৃঢ় মনে ধৰি চৰণৰ ধূলা শিৰত অভিষেক কৰিলে কৃষ্ণক লগ পায়। ঈশ্বৰৰ প্ৰাপ্তিৰ অনেক সাধন, অনেক উপায় আছে। যজ্ঞ, দান, তপ, জপ, অধ্যয়ন, যোগ আদি আদি। ইয়াত প্ৰশ্ন হ'ল, ব্যক্তিয়ে ব্ৰহ্মক নে পৰমাত্মাক নে শ্ৰীকৃষ্ণক পাব খুজিছে? যদি ব্ৰহ্মক পাব খুজিছে তেন্তে জ্ঞান, বৈৰাগ্য, তপ কৰক, পাই যাব। যদি পৰমাত্মাক পাব খুজিছে তেন্তে যোগ, ধ্যান, সংযম কৰক, পৰমাত্মাক পাই যাব, কোনো কথা নাই। কিন্তু ঈশ্বৰৰো ঈশ্বৰ, দেৱতাৰো দেৱতা কৃষ্ণক লগ পাবলৈ হ'লে এটা মহৎ সন্ধান কৰিব লাগিব। সন্ধাননো কি? কিহৰ? একান্ত ভক্তৰ। একান্ত ভক্তৰ আৱিষ্কাৰ কৰিব নোৱাৰালৈকে তাৰ সমস্ত বিচাৰি উলিয়াব নোৱাৰালৈকে যাত্ৰাৰ শেষ নাই। একান্ত মানে কি? এক কৃষ্ণৰ বাদে কাৰোৰে ওপৰত নিৰ্ভৰশীল নোহোৱা, কৃষ্ণৰ চৰণৰ বাদে অন্য একো নিবিচৰা, ভক্তি ৰসৰ বাদে মুক্তি আদি কোনো ৰসৰ স্পৃহা নৰখা, কেৱল কৃষ্ণতে সন্তোষিত থকা,
সপোনতো নিজৰ মন সাংসাৰিক বস্তু প্ৰাপ্তিৰ কাৰণে অন্য দেৱ দেৱতালৈ নোযোৱা ব্যক্তিজনৰ নিষ্ঠাৰ স্বভাৱকে একান্ত বোলা হয়। একান্ত ভক্ত হয় অত্যন্ত পবিত্ৰ। তেৰাৰ উপস্থিতিয়ে অপবিত্ৰ স্থানকো পবিত্ৰ তীৰ্থ কৰি তোলে। অকৰ্মকো সুকৰ্মলৈ, দুৰ্ভাগ্যকো সৌভাগ্যলৈ পৰিৱৰ্তন কৰে। এনে পবিত্ৰ ভকতৰ পদস্পৰ্শ য'ত হয় সেই স্থান নিজে নিজে তীৰ্থলৈ পৰিৱৰ্তন হয়। ভক্তই সাধু সন্তই তীৰ্থ নিৰ্মাণ কৰে আৰু একান্ত ভক্তৰ পবিত্ৰ চৰণৰ যি ধূলি বালি লাগে সিও মুহূৰ্ততে অত্যন্ত পবিত্ৰ হৈ যায়। ঈশ্বৰ কৃষ্ণৰ প্ৰাপ্তিৰ কাৰণে তপ জপ যজ্ঞ দান কৰা লোকসকলে এই একান্ত ভক্তৰ চৰণ স্পৰ্শ নোলোৱালৈকে ব্ৰহ্ম পৰমাত্মাক পালেও কৃষ্ণক পাব নোৱাৰে। ব্ৰহ্মতত্ত্ব আছে সঁচা, কিন্তু গোকুল বৃন্দাবন গোকুলধাম নাই। এয়া আছে কৃষ্ণতে। ভকতে কৃষ্ণ ধামবিলাকত থাকিহে আনন্দ পায়। একান্ত ভকতৰ পদধূলি লৈহে ভকত হ'ব পাৰে। হৰি ৰাম। গুৰু শাশ্বআত্মা, গুৰু নিজ বন্ধু, গুৰুহে কৰয় পাৰ ঘোৰ মহাসিন্ধু, আপদ নদীত কৰে গুৰুৱে নিষ্ঠাৰ, গুৰু বিনে তলিকত বন্ধু নাহি আৰ, গুৰু বিনে তলিকত বন্ধু নাহি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। হৰি গুৰু সন্তোষৰ কবাৰ উচ্চ কৰি হৰি